এফালে হৰিনামৰ ধ্বনি, আনফালে জিকিৰৰ ধ্বনি। শংকৰাজানৰ মহামিলনৰ এক নিদৰ্শন দাঙি ধৰিলে নাজিৰাবাসীয়ে। অসমৰ ভিন্ন প্ৰান্তত বৰ্তমান সময়ত গুৰুজনাক স্মৰণ কৰি নামঘৰসমূহত ভাগৱত পাঠ তথা ব্যাখ্যানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা দেখা গৈছে। বিশেষকৈ শীতৰ আগমনৰ লগে লগে অসমৰ চুকে কোণে ধৰ্মীয় অনুষ্ঠানসমূহ বেছিকৈ অনুষ্ঠিত হোৱা দেখা যায়। ইয়াৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰাত ব্যতিক্ৰমী ৰূপত ভাগৱত ভ্ৰমণে সকলোকে আকৰ্ষিত কৰিছে। এই ভাগৱত ভ্ৰমণ তথা শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাত শংকৰাজানৰ মহামিলনৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা দেখা গ'ল, য'ত এফালে হৰিনামৰ ধ্বনি, আনফালে জিকিৰৰ ধ্বনি। ইয়াৰোপৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে নাজিৰা নগৰৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। আজিৰে পৰা ঐতিহ্যমণ্ডিত নাজিৰা আমোলাপতি বৰনামঘৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ আৰম্ভ হৈছে। সকলোৰে মাজত যাতে শান্তি বিৰাজ কৰে আৰু সমাজৰ কল্যাণ সাধন হয়, সেই উদ্দেশ্য আগত ৰাখি আজিৰ পৰা গুৰুজনাৰ সৃষ্ট শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ পাঠ আৰু ব্যাখ্যানুষ্ঠান আৰম্ভ হৈছে। তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত হোৱা এই কাৰ্যসূচীৰ প্ৰথম দিনটোত সমগ্ৰ নাজিৰাৰ নগৰাঞ্চল দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা দেখা গ'ল। পুৱা প্ৰাতঃ প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ শোভাযাত্ৰাই নাজিৰা নগৰাঞ্চল পুণ্যভূমিত পৰিণত কৰি তুলিলে। বিশেষকৈ ভাগৱত ভ্ৰমণৰ সুন্দৰ দৃশ্যই সকলোকে আকৰ্ষিত কৰিলে। ভাগৱত ভ্ৰমণত এফালে আইসকলে লৈছে হৰিনাম, সৰু সৰু কণমানিসকলে ভাওনাৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছে, দুইজন ভকতে শ্ৰীমদ্ভাগৱত মহাশাস্ত্ৰ পুৰাণ পঢ়ি গৈছে আৰু যুৱতীসকলে জিকিৰ গাই গৈছে। এইদৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ ভাগৱত ভ্ৰমণ কাৰ্যসূচীক ব্যতিক্ৰম কৰি তোলা দেখা গ'ল। কৃষ্ণ বিশ্ব শান্তি আৰু মানৱ জাতিৰ কল্যাণৰ কামনাৰ্থে নাজিৰা আমোলাপতি বৰনামঘৰ পৰিচালনা সমিতি আৰু যুৱ সমাজৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আমাৰ আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি 19 তাৰিখে এভাগী ভাওনাও প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। আজি এই তৃতীয় কাৰ্যসূচী অনুসৰি আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে ভাগৱত শোভাযাত্ৰা সামৰণি পৰিছে আৰু এই ভাগৱত শোভাযাত্ৰাত আমাৰ স্থানীয় সমূহ ভক্তপ্ৰাণ ৰাইজৰ লগতে ইছলাম ধৰ্মাৱলম্বী আৰু চাহ জনগোষ্ঠীয় লোকসকলেও অংশগ্ৰহণ কৰি ঐক্যৰ মাজত যে আমাৰ মাজত ভাতৃত্ববোধ জগাই তুলিছে, সেইবাবে আমি তেখেতলোকৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। হয় কৃষ্ণ, নাজিৰা আমোলাপতি বৰনামঘৰ যুৱ সমাজৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। শ্ৰীমদ্ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানৰ লগতে ভাওনাৰ প্ৰদৰ্শনৰ দিহা কৰা হৈছে। আৰু আজি প্ৰথম দিনৰ যি কাৰ্যসূচী, পুৱা প্ৰাতঃ প্ৰসংগ, তাৰপিছতে ধৰ্মধ্বজা উত্তোলন আৰু এক অন্যতম কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা ইতিমধ্যে আমাৰ সম্পন্ন হৈ গৈছে। আৰু আমি দেখা পালোঁ আমাৰ যি ভাগৱত ভ্ৰমণ কাৰ্যসূচীত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ইয়াত অংশগ্ৰহণ কৰিলে। আমি সকলোৰে চৰণত আমি সেৱা নিবেদন কৰিছোঁ। আমি আমাৰ যি অনৈক্যৰ মাজত ঐক্য, এই সম্প্ৰীতিৰ এক বাৰ্তা আমাৰ এই ভাগৱত শোভাযাত্ৰাৰ জৰিয়তে আমি ৰাইজলৈ আমি আগবঢ়াবলৈ আজি সুযোগ প্ৰদান কৰিলে, ৰাইজে আমাক যি সুযোগ প্ৰদান কৰিলে, সেইবাবে আমি তেখেতসকলৰ চৰণত কৃতাৰ্থ হৈছোঁ। আৰু আমি সকলোকে অনুৰোধ জনাম, আমাৰ এই যি তিনিদিনীয়া কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যানুষ্ঠানৰ যি কাৰ্যসূচী আৰু ভাওনা সকলো কাৰ্যসূচীলৈকে আমি সমূহ ৰাইজক আমি বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে আহি আমাক পদধূলা কৰি পেলাই আমাৰ তেখেতসকলক সেৱা কৰিবলৈ আমাক সুযোগ প্ৰদান কৰিলে আমি কৃতাৰ্থ হ'ম। কৃষ্ণ।